অতি দুখ লগা এটা পৰিৱেশৰ মাজত মই আছোঁ বৰ্তমান নাজিৰা সমষ্টিৰ বিহুবৰ এই নেপালী বস্তিত। গতিকে ইয়াত এনেকুৱা এটা এই বানপানীয়ে যিটো অৱস্থা কৰি থৈ গ'ল সমগ্ৰ অসম পৃথিৱীত আজি জনাজাত হৈছে। এনেকুৱা ধৰণৰ বানপানী ইয়াত কোনোৱে দেখা নাই। তেওঁলোকৰ আজো ককাহঁতৰ দিনতো এনেকুৱা ইয়াত বানপানী হোৱা নাই বুলি তেখেতলোকে কৈছে। আৰু তাত তেনেকুৱা বানপীড়িত এই অৱস্থাত আহি আমি কিছু সহায় আগবঢ়ালোঁ। আৰু তাৰ মাজতে এজন বানপীড়িত মই পাইছোঁ, তেখেতৰ সৰ্বস্ব শেষ হৈছে। ঘৰ বাৰী গৰু ছাগলী ইত্যাদি সৰ্বস্ব শেষ, অকল মানুহ জীয়াই আছে। গতিকে তেখেতৰ মনৰ কথা জানিম। আপোনাৰ ঘৰটো কোনডোখৰত আছিলে? মোৰ ইয়াত ভাৰত পেট্ৰল পাম্পৰ ভিতৰত সোমাই যায় হয় ট্ৰেইন আলি। মোৰ ঘৰ হয়, মোৰ নাম ঝোপা প্ৰধান। গৰু ছাগলী পুহিছিলোঁ, গাই আছিলে 10জনীমান, ছাগলী আছিলে 8জনীমান, চব উটুৱাই নিলে। দোকান আছিলে, বন্ধন বেংকৰ লোন লৈছিলোঁ, দোকান এটা খুলিছিলোঁ। দিনত বিক্ৰী আছিলে আপোনাৰ 7,000 8,000। সৰু দোকান হ'লেও ইত্যাদি বস্তু থৈছিলোঁ। আজি গৰু গ'ল, ছাগলীও গ'ল, ঘৰো নাইকিয়া। যদি এটা খুঁটাটো থিয় হ'লেও মোক মনত ভাল লাগিব আছিলে। আজি মোৰ একো নাইকিয়া। যেন তেন ওলাই আমি আহিছোঁ। এনেকুৱা ভয়ংকৰ বান আহিলে যে আমি আজি জীৱনতো ভবা নাছিলোঁ এনেকুৱা বানপানী আহিব বুলি। আগতো আহিছিলে, এনেকুৱা নাই, সৰু সৰু আহিছিলে। আজি ওলাই গ'লে কালি আমি চাফা চিকুণ কৰি বহিছিলোঁ সেইখন ঘৰত। আজি এইখন ইমান ভয়ংকৰ বান আহিলে আমি বহিব নপৰা হৈ গ'লোঁ। আজি ছোৱালী দুজনীক মৰা মূৰ্খৰ পৰা বচাই বাহিৰলৈ নিলোঁ। আজি গৰু ছাগলী চব উটুৱাই নিলে, একোকে নাইকিয়া। গৰু মোৰ আজি 9জনী আছিলে, 9জনীৰ ভিতৰত এজনীও নাপালোঁ। এতিয়া এনেকুৱা অৱস্থা হ'ল কি ছাগলীও নাইকিয়া, দোকান এখন খুলিছোঁ সেইটোও নাইকিয়া, একোডাল নাই। ঘৰো নাই। মই এতিয়া ৰাস্তাত বসবাস কৰিছোঁ। ৰাইজে চবেই সহায় কৰিলে মোক, কিন্তু এতিয়া মই সহযোগ কৰা ৰাইজে বস্তু বাহানি থোৱাও জেগা নাইকিয়া হ'ল। ৰাস্তা কিনাৰত এনেকুৱা হৈছে কি তম্বু তৰি বহিবলগীয়া হৈছে। কালি মহীৰ বৰুৱা আহিছিলে, ফকলেন এখন দিলে, ইয়াত চাফা কৰিবলৈ 2খন দিম বুলি কৈছিলে, এখনে দিলে। ঘৰ চৰ দিম, প্ৰথমত খোৱা বোৱা ব্যৱস্থা কৰিম, কাপোৰ কানিও দিলে। আৰু কি বোলে ঘৰো আমি বনাই দিম, চিন্তা কৰিব নালাগে বুলি মই বৰগাঁও কালি গৈ আহি কৈ থৈ গুচি গ'ল। আৰু আমাৰ ঘৰত ককাই ভাই গোটেই গৰু ছাগলী পুহি আমি খোৱা মানুহ হয়, একোতো নাই। এই আছিল দুৰ্দশা তেখেতৰ মুখে আমি শুনিবলৈ পাইছোঁ যে তেখেতৰ সৰ্বস্ব অকল মানুহ আছে, কিন্তু বস্তু বাহিনী ৰাইজে দি সহায় কৰিছে, অথচ থ'বলৈ জেগা নাই। ইয়াত তম্বু তৰি তেখেতে নিৰীহ এটা জীৱন নিৰ্বাহ কৰি আছে। মই আশা ৰাখিছোঁ অৱশ্যে ইয়াৰ স্থানীয় বিধায়ক মহীৰ বৰগোহাঁই ডাঙৰীয়া সম্পূৰ্ণ প্ৰতিশ্ৰুতি দিছে যে তেওঁলোকে সম্পূৰ্ণ দিব, ঘৰ বাৰী যিমানখিনি পাৰে সহায় কৰিব। আশা ৰাখিছোঁ পুনৰ আৰু বহুতো এনেকুৱা নজনা বহুতো পৰিয়াল আছে যিসকলে হয়তো ৰাইজে ঢুকি পোৱা নাই, তেওঁলোকক বিচাৰি উপযুক্ত তেওঁলোকক সহায় সহযোগ আগবঢ়াব বুলি মই সকলোকে আহ্বান জনাইছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।